একাউণ্ট নাই CACত গ'লে একদম 1 টকা নোহোৱাকৈ একাউণ্ট খুলি দিব লাগিব কিবা হ'লে কমপ্লেইন কৰিলে হৈ গ'ল আমাৰ বিষয়া MLA পঞ্চায়ত প্ৰেচিডেণ্ট বা বেংকত তেওঁলোকে খুলি দিব লাগিব তাত কি বেনিফিট আছে এটা হৈ গ'ল 2 লাখ টকা সুৰক্ষা বীমাটো তাত কাভাৰেজ হৈ থাকে দ্বিতীয় কথাটো লোকে এখন কাৰ্ড পায় আপোনালোকে 10,000 টকালৈকে নিজে উলিয়াই ল'ব পাৰে বেংকত তো এটা সুযোগ এটকাও নাই ফ্ৰীতে একাউণ্ট খুলিব 2 লাখ টকা ইঞ্চুৰেঞ্চ কভাৰ হৈ থাকিব প্লাছ আপোনালোকক 10,000 টকা অভাৰড্ৰাফ্ট কৰিবলৈ সুযোগটো দিছে তো এতিয়া আমাৰ ইয়াতে আজি দিলে যে আমি 4 কোটি মানুহ আছোঁ 2 কোটি 50 লাখ আহি ভেনখনত যেনে অসমত 2 কোটি 50 লাখ মানুহৰ একাউণ্ট তেতিয়াও বহুত মানুহৰ একাউণ্ট নাই তো এইসকলে এই সুযোগটো ল'বৰ কাৰণে মই বিশেষভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু এখন আঁচনি